চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবাৰো 15-দিনীয়াভাৱে অনুষ্ঠিত কৰা হয় গ্ৰীষ্মকালীন কৰ্মশালা। গৰমৰ বন্ধৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক আৰু সৃজনীশীল বিকাশৰ বাবে অসম চৰকাৰে এনে সাংস্কৃতিক কৰ্মশালাৰ আয়োজন কৰি আহিছে। এই কৰ্মশালাসমূহত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি তথা ভূপেন্দ্ৰ সংগীতৰ লগতে অন্যান্য সাংস্কৃতিক দিশ যেনে সত্ৰীয়া নৃত্য, লোকনৃত্য আৰু নাটকৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। এইবেলি জখলাবন্ধা ফ্ৰেণ্ডশ্বিপ ক্লাবৰ আয়োজনত নৃত্য প্ৰশিক্ষণ দিয়াৰ লগতে কলিয়াবৰৰ পশ্চিম প্ৰান্তৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী পুবেৰুণৰ আয়োজনত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কলিয়াবৰ সমজিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত কৰা হয় এই বিশেষ গ্ৰীষ্মকালীন ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা। ৯৫ জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাখনি বুধবাৰে সফল সামৰণি ঘটে। সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে নিজৰ নিজৰ প্ৰতিভাসমূহ উপস্থাপন কৰে। নৃত্য গীতৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে কলিয়াবৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱা, জিলা সাংস্কৃতিক বিষয়া নম্ৰতা বৰা, নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী অভিযন্তা মনোজ টিকাৰিয়া, বিশিষ্ট নাট্যকাৰ তথা পৰিচালক মহেন্দ্ৰ কাকতি, বিশিষ্ট সমাজসেৱক পুষ্কৰজ্যোতি মহন্ত, সাংস্কৃতিক কৰ্মী গৌতম খাউন, পুবেৰুণৰ সভাপতি সমীৰ ভূঞাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি। দেৱৰ ৰচনা আৰু যোগেন বৰদলৈ দেৱৰ সুৰে বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া? সঁচা। পিছে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। অসমীয়াই নিজক নিজে অসম ৰখাবলৈ যাব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজি গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠানত কলিয়াবৰ কলেজ অডিটৰিয়ামত ইতিমধ্যে আমাৰ কাৰ্যক্ৰম চলি আছে। সকলো যিসকল ষ্টুডেণ্টছ আছিলে তেখেতসকলে 15-দিনীয়া যোনটো প্ৰশিক্ষণ ল'লে তাত খুব সুন্দৰকৈ তেখেতসকলে প্ৰশিক্ষণ লৈছে। ইতিমধ্যে সকলোৱে ইয়াৰ তেখেতসকলৰ প্ৰতিভা কি শিকিলে গোটেইখিনি তেখেতসকলে দাঙি ধৰিছে আৰু দেখাইছে। খুব সুন্দৰকৈ তেখেতসকলে প্ৰতিভাখিনি দেখাইছে আৰু সকলোৱে আনন্দিত, সকলোৱে প্ৰশংসা কৰিছে। ইমান ধুনীয়াকৈ দুটা গোষ্ঠী পুবেৰুণ ক্লাব আৰু ফ্ৰেণ্ডশ্বিপ ক্লাব দুইটা গোষ্ঠীয়ে ইমান সুন্দৰকৈ কলিয়াবৰ সমজিলাৰ অন্তৰ্গত তেখেতসকলে ইমান ধুনীয়া প্ৰশিক্ষণ দিলে আৰু তেখেতসকলক ধন্যবাদ জনাইছোঁ। লগতে মই বিশেষকৈ কলিয়াবৰ সমজিলাৰ তৰফৰ পৰা বিশেষকৈ আমি আমাৰ মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ছাৰক অশেষ ধন্যবাদ জনাইছোঁ। তেখেতৰ লিডাৰশ্বিপত ইমান ধুনীয়া এটা কাৰ্যক্ৰম হৈছে আৰু তেখেতসকলে নিজৰ
সৰু সৰু কণ ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতিভা দেখাব পাৰিছে। লগতে আমাৰ কলিয়াবৰ অঞ্চল বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত ছাৰৰ নেতৃত্বত এই কাৰ্যসূচীটো আমি সফল কৰিবৰ বাবে সক্ষম হোৱাৰ বাবে তেখেতকো পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনৰ এনেকৈ কাৰ্যসূচী যাতে হৈ থাকে তাকে কামনা কৰিলোঁ। কলিয়াবৰৰ পৰা মিথুন বিশ্বাসৰ ৰিপৰ্ট, অগ্নিকৰ্ণী।